আমি অহা 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ অসম তাৰ যিটো দ্বিতীয় সংস্কৰণ সেই দ্বিতীয় সংস্কৰণ আমি গুৱাহাটীত অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যে আমাক তাৰ বাবে কনসেন্ট দিছে ইয়াৰ সামৰণি বা ভেলিডেটৰী সেশনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰিম তেখেতক মই এতিয়ালৈকে কথা পতা নাই কিন্তু মই আশা কৰোঁ যেহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয় ৰক্ষা কৰিব এইবাৰ আমি সামিটখনত ইনভেষ্টমেণ্টৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰক আমি সমানে গুৰুত্ব দিছোঁ কাৰণ ইনভেষ্টমেণ্ট তেতিয়া আহিব যেতিয়া ৰাজ্যৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব আৰু সেই কাৰণে এইবাৰ আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ সেশন কেইবাটাও পাতিব খুজিছোঁ এটা সেশন আমাৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত হ'ব যাক আমি উদ্বোধন কৰিবৰ কাৰণে গাডকাৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাম এটা ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব যাক আমি উদ্বোধনৰ বাবে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিম এটা এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব কোল্ড ষ্টৰেজকে আদি কৰি তাৰ বাবে আমি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক আমি আমন্ত্ৰণ জনাম আৰু ঠিক সেই ধৰণে এটা সিভিল এভিয়েশ্যনৰ ওপৰত তাৰ কাৰণে আমি সিভিল এভিয়েশ্যনৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমি নিমন্ত্ৰণ কৰিম আৰু এটা হৈছে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আদি অসমত আমি কেনেকৈ এক্সপাণ্ড কৰিব পাৰোঁ এইকেইটাৰ উপৰিও অসমৰ হাইড্ৰ'কাৰ্বন ই এটা পুৰণা আমাৰ ছেক্টৰ য'ত অসমৰ যথেষ্ট অৱদান আছে এটা সেশন আমাৰ হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰিৰ ওপৰত হ'ব আৰু এই ধৰণে এইবাৰ আমি ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দুইটাকে সন্নিবিষ্ট কৰি এডভান্টেজ আসাম দ্বিতীয় সংস্কৰণখন আমি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত